নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপুনি যদি এজন পিএম কিষাণ হিতাধিকাৰী হয় যদি আপোনাৰ পৰিয়ালৰ কোনোবাই পিএম কিষাণৰ আঁচনিৰ ধন লাভ কৰি আছে তেনেহ'লে আজিৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব এই ভিডিঅ'টোত আজি কেইবাখনো নটিচৰ কথা আলোচনা কৰিম লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটোৰ কথাও আলোচনা কৰিম কিদৰে কৰিব লাগিব গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনালোকক নটিচ কেইখনমান দেখুৱাই লৈছোঁ তিনিখন নটিচ আছে মোৰ ওচৰত বৰ্তমান ইয়াত দেখিছে কৃষকসকললৈ বিশেষ গুহাৰি ইয়াত দিয়া হৈছে যদি পিএম কিষাণ ৰেজিষ্ট্ৰেশ্যন যেটো পিএম ৰেজিষ্ট্ৰি প্ৰক্ৰিয়া আছে কৃষক পঞ্জীয়ন যেটো প্ৰক্ৰিয়া আছে যদি হেতু আপুনি নকৰে তেনে ক্ষেত্ৰত পিএম কিষাণ লগতে পিএম কিষাণৰ কৃষকৰ লগত জড়িত যিমানখিনি আঁচনি আছে সেই সকলো আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব এতিয়াও বহুতে পিএম কিষাণ যেটো ৰেজিষ্ট্ৰি আছে হেতু বহুতে গুৰুত্বভাৱে লোৱা নাই বা বহুতে এতিয়ালৈকে কৰা নাই কিন্তু আপোনালোকে তেনেকুৱা নকৰিব এটো অতি গুৰুত্বপূৰ্ণ আপোনালোকে ফেসবুক পেজ বা আপোনালোকে গভৰ্নমেন্ট আপোনালোকৰ যিখিনি ফেসবুক পেজ আছে মাই গভ আসামে হক বা এগ্ৰিকালচাৰৰ যেটো ফেসবুক পেজ বা অফিচিয়েল ওয়েবসাইট তাত আপোনালোকক আপডেট দিয়ে থকা হৈছে বা কৈয়ে থকা হৈছে এনাউন্স কৰি থকা হৈছে যে কৃষক পঞ্জীয়নটো কৰাটো সকলো কৃষকৰ বাবে বাধ্যতামূলক যদি আপুনি পিএম কিষাণ হিতাধিকাৰী হয় ঠিক আছে আৰু অতি শীঘ্ৰে আপোনালোকে নিয়াৰেষ্ট সিএসসি সেন্টাৰত গৈ আপোনালোকে কৰিব পাৰিব বা কৃষি কাৰ্যালয় অফিচত গৈ কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ কেৱল আধাৰ কাৰ্ড লগতে আধাৰ কাৰ্ড পঞ্জীয়ন থকা মোবাইল নাম্বাৰ অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে হেতু আৰু আপোনাৰ নিজৰ নাম থকা জমাবন্দী আপোনালোকে লৈ যাব লাগিব নটিচ কেখন মই ডেসক্ৰিপচনত দি দিম যদি আপোনাৰ জমাবন্দীত নাম ভুল হৈ আছে তেনে ক্ষেত্ৰত সেৱা সেতু ওয়েবসাইট বা সিএসসি সেন্টাৰত যোগাযোগ কৰি আপোনালোকে কাৰেকচন কৰিব পাৰিব যদি তাৰ ওপৰত ভিডিও লাগে জমাবন্দী কেনেকৈ ডাউনলোড কৰিব কেনেকৈ শুদ্ধৰণি কৰিব নামজাৰি কেনেকৈ কৰিব তাৰ ওপৰত যদি আপোনালোকৰ ভিডিও লাগে তেনেহলে কমেন্ট কৰিব মই নেক্সট তাৰ ওপৰত এটা ভিডিও বনাই দিম এখন আৰু এখন জাননী ইয়াত দিয়া হৈছে যিহেতু মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰধানমন্ত্ৰী যেটো পিএম কিষাণৰ 19 নম্বৰ কিস্তি আছে সেই 19 নম্বৰ কিস্তিটো 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰিব সকলো কৃষকক 24 ফেব্ৰুৱাৰী তাৰিখে যেটো 19 নম্বৰ কিস্তি আছে হেতু প্ৰদান কৰিব 19 নম্বৰ কিস্তিটো আপোনালোক সকলোৱে পাব হেতু চিন্তা কৰিব নালাগে তাৰ বাবেও আপোনালোকে ষ্টেটাসটো চেক কৰিব লাগিব ইকেৱাইসি বহুতৰ নতুনকৈ আকৌ কৰিবলৈ আহিছে যদি নকৰে তেনে ক্ষেত্ৰতো আপোনালোকে নাপায় হেতু মই ভিডিও শেষলৈ দেখুৱাই দিম যদি আপোনালোকে কৃষক পঞ্জীয়ন নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ 20 নম্বৰ কিস্তিৰ পৰা আপোনালোকে নাপাবও পাৰে সেইবাবে কৈছো যিমান পাৰে সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰক যদি আপোনাৰ নিজৰ সিএসসি আইডি আছে তেনে ক্ষেত্ৰত আপোনালোকে নিজে ঘৰতে বহি কৰিব পাৰিব কিদৰে কৰিব পাৰিব তাৰ ওপৰত মই আগতে ডিটেইলছত কেইবাটাও ভিডিও বনাই দি ৰাখিছো ডেসক্ৰিপচনত মই লিংক এটা দি দিম আপোনালোকে হেতু চাই ল'ব পাৰিব আৰু যদি অলৰেডি আপুনি কৰিছে আপোনাৰ ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে নে পেন্ডিং আছে নে এটো আপোনালোকে চেক কৰিবলৈ নাপাহৰিব বহুতে ভাবিছে যে মই এপ্লাই কৰিলো মোৰ ফৰ্ম আহি গল মোৰ কৃষক পঞ্জীয়নটো হৈ গল তেনেকুৱা নহয় আপোনালোকৰ ৰিজেক্টও হ'ব পাৰে বা আপোনাৰ পেন্ডিংতো থাকিব পাৰে সেইবাবে মই লিংকটো মই ডেসক্ৰিপচনত দি দিছো সেই লিংকটো ওপেন কৰক তাৰ পাছত আপোনালোকে যদি আপোনাৰ সিএসসি আছে লগইন উইথ সিএসসি কৰি পেলাই আপোনালোকে লগইন কৰি আপোনালোকে কৰিব পাৰিব সিএসসি তেতিয়া পৰা আপোনালোকক কৰিবলৈ দিয়া হৈছে অসমত প্ৰথমতে দিয়া নাছিলে কেৱল অপাৰেটৰ আইডি পৰাহে কৰিব পাৰিছিলে বৰ্তমান সিএসসি আইডি হলে আপোনালোকে কৰিব পাৰিব চেক এনৰোলমেন্ট ষ্টেটাস বুলি এটা অপচন পাব আপোনালোকে ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ চেক এনৰোলমেন্ট ষ্টেটাস অপচনটো ক্লিক কৰক আপুনি যদি অলৰেডি ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডখন বনাইছে তেনে ক্ষেত্ৰত আপোনালোকে আধাৰটো সিলেক্ট কৰি আধাৰ নাম্বাৰটো সিলেক্ট কৰি নিজৰ আধাৰ কাৰ্ডটো ফিল আপ কৰি সাৰ্চ অপচনটো ক্লিক কৰি আপোনালোকে নিজৰ ষ্টেটাসটো চাব পাৰিব মই এটা ষ্টেটাসটো চাই দেখুৱাই দিছো আপোনালোকে ষ্টেটাসটো চাই পেলাই আপোনালোকে ভেৰিফাই কৰি লওক যে আপোনাৰ পেন্ডিং আছে নে আপোনাৰ এপ্ৰুভ হ'ল নে আপোনাৰ ৰিজেক্ট হ'ল আৰু এটা কথা বহুতে সুধি আছিল যে জমাবন্দীত নিজৰ নাম নাই পৰিয়ালৰ বা দেউতাৰ বা বেলেগৰ নাম আছে তেনে ক্ষেত্ৰত হ'বনে এটো আপোনালোকে এবাৰ এগ্ৰিকালচাৰৰ লগত খবৰ কৰিব যিমানটো সম্ভৱ নিজৰ নাম থাকিবই লাগিব পিএম এটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটোৰ বাবে এটো মই সবিশেষ আপোনালোকক জনাই দিব নোৱাৰিম কাৰণ ডিটেইলছটো মোৰ ভালকৈ এতিয়ালৈকে গম পোৱা নাই বহুতে কৈছে নিজৰ নাম নাথাকিলেও হ'ব বহুতে কৈছে নিজৰ নাম থাকিব লাগিব কিন্তু মই যিমানখিনি কৰিছো তাত নিজৰ নাম থকাৰখিনিহে কৈছো এটো আপোনালোকে এবাৰ আপোনাৰ যিজন গাঁও সেৱক আছে বা এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে বা কৃষি সখী তেওঁলোকৰ লগত যোগাযোগ কৰি এবাৰ ভালদৰে হেতু বস্তু ক্লিয়াৰ হৈ ল'ব আৰু পিএম কিষাণ যদি আপোনাৰ পাই আছে তেনেহলে আপোনাৰ ষ্টেটাসটো এবাৰ চেক কৰি লওক পিএম কিষাণ যেটো অফিচিয়েল ওয়েবসাইট pm-kisan.gov.in তাত আহিলে আপোনালোকে ইয়াত দেখিবলৈ পাব অফিচিয়েল ডেট এনাউন্স হৈ গৈছে দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল বি ৰিলিজ দ্য 19th ইনষ্টলমেন্ট দ্য পিএম কিষাণ যোজনা অন 24 February 2025
অফিচিয়েল ডেট আহি গৈছে 24 তাৰিখে আপোনালোকক PM কিষাণৰ পইচাটো মুকলি কৰি দিয়া হ'ব নো ইউৰ ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব বহুতৰ এটা কথা মনত ৰাখিব যদি আপোনালোকে পাই আছে তাৰ পাছতে এবাৰ ষ্টেটাছটো নিজৰ চেক কৰি লওক যিহেতু PM কিষাণৰ EKYC কৰি থকাৰ পাছতো আপোনালোকৰ পুনৰ EKYC কৰিবলৈ বহুতৰ আহিছে এণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেশ্যন নং আৰু কেপচাৰটো ফিল আপ কৰি গেট OTP কৰি আপোনালোকে লগইন কৰিব পাৰিব যদি নাজানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নং অপশ্যনটোত আপোনালোকে ক্লিক কৰিব নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নং অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিব পাৰিব ইয়াত দিছে আধাৰ নাম্বাৰটো মই সিলেক্ট কৰি ল'ম তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিম আপোনালোকে মোবাইলতো চাব পাৰিব মই লেপটপৰ স্ক্ৰীনত দেখুৱাই দিছোঁ সেম প্ৰচেছ আপোনালোকে মোবাইলতো কৰিব পাৰিব মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব যেতিয়া ডেছক্ৰিপশ্যনত গৈ পেলাই আপুনি লিংকটোত ক্লিক কৰিব ডাইৰেক্ট আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো খোল খাই যাব প্ৰথমতে আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া আপোনালোকৰ কৰিবলৈ অলপ সুবিধা হ'ব তাৰপিছত ইয়াত দেখুৱালে মই নো ইউৰ ষ্টেটাছত যাব তাৰপিছত নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নঙত যাব তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব কেপচাৰ কোডটো ফিল আপ কৰিব গেট মোবাইল OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব OTPটো আপোনালোকে বক্সটোত শুদ্ধকৈ ফিল আপ কৰি দিব তাৰপিছত আপোনালোকে গেট ডিটেইলছ যিটো অপশ্যন আপোনালোকে দেখিবলৈ পাইছে গেট ডিটেইলছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব গেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে তাৰপাছত নেমটো আহি যাব ছাইডত এইটো দেখিছে আপোনালোকৰ বহুতৰ কি হৈছে যে দুটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কিছুমানৰ শ্ব' কৰিছে এনে ক্ষেত্ৰত আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে যোগাযোগ কৰিব ঠিক আছে তাৰপাছত পুনৰ বেক আহিম বেক অহাৰ পাছত নো ইউৰ ষ্টেটাছ অপশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই পুনৰ ফিল আপ কৰিম যেতিয়াই মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰি লগইন কৰি ল'ম তাৰ পাছতে আপোনালোকৰ যিটো ষ্টেটাছ আছে ষ্টেটাছটো এইদৰে আহি যাব প্ৰথমতে পাৰ্চনেল ইনফৰমেশ্যনখিনি থাকিব ইয়াত আপোনালোকে দেখিছে লেণ্ড চিডিংটো আপোনালোকৰ ইয়েছ থাকিব লাগিব আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছটো আপোনালোকৰ ইয়েছ থাকিব লাগিব গ্ৰীণ কালাৰ টিকমাৰ্ক থাকিব লাগিব আৰু EKYC যদি আপোনালোকৰ কেনেবাকৈ নো আহি আছে তেনে ক্ষেত্ৰত নিয়েৰেষ্ট CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে অতি সোনকালে EKYCটো কৰি ল'ব বহুতৰ দেখিছে এইটো মই 2024 চনতে EKYC কৰা আছিলে কিন্তু মই পুনৰ 31/1/2025 পুনৰ মোৰ আপডেট হৈছে যদি আপোনালোকৰ EKYCটো পুনৰ আপডেট কৰিবলৈ আহিছে তেনেহ'লে অতি সোনকালে আপোনালোকে নিয়েৰেষ্ট CSC চেণ্টাৰত গৈ পেলাই EKYCটো আপডেট কৰি ল'ব দেখিছে 19 নম্বৰ 18 নম্বৰ কিস্তিলৈকে মোৰ পোৱা আছে গোটেইখিনি সব ঠিকে আছে যদি আপোনালোকৰ এই তিনিটা অপশ্যন টিকমাৰ্ক আছে EKYC লেণ্ড চিডিং আৰু বেংক একাউণ্ট আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ লগত লিংক আছে তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো 19 নম্বৰ কিস্তি আছে সেইটো আপোনালোকৰ সোমাই যাব আৰু যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ড আছে যদি আপোনালোকে এতিয়ালৈকে কৰা নাই অতি সোনকালে কাৰণ আপোনালোকৰ এপ্লাই হোৱাৰ পাছত পেণ্ডিং হোৱাৰ পাছত তাৰ পাছত আপোনালোকৰ এপ্ৰুভ হয়গে এটা দীঘলীয়া প্ৰচেছ যদি আপোনালোকে এতিয়াই নকৰে পাছত আপোনালোকৰ বহুত দেৰি হৈ যাব সেইবাবে যিমান পাৰে সোনকালে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো বনাই লওক যদি তাৰ ওপৰত ভিডিঅ' লাগে ডিটেইলছ ষ্টেপ বাই ষ্টেপ যদি ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই পুনৰ আৰু এটা ভিডিঅ' বনাই দি দিম আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে মই ন'টিছকেইখন ডেছক্ৰিপশ্যনত দি থৈছোঁ তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল